দিয়ক বন্ধুবৰ নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আচলতে আজি নহয়, এই শেহতীয়া যিবোৰ ঘটনা পৰিঘটনা হৈছে, এই গোটেই কথাবোৰত এটা অতিকে শুভ লক্ষণ হৈছে যে আজি বিশ্বৰ অগ্ৰণী যিকেইখন দেশ আছে বা বিশ্বৰ যিসকল গুণী ব্যক্তি আছে, যিসকল জ্ঞানী পুৰুষ মহিলা আছে, তেওঁলোকে আজি সনাতন হিন্দু সভ্যতা সংস্কৃতিক গ্ৰহণ কৰিছে। এতিয়া মুছলমানে ক'ব যে কোনোবা এজন দুজনেহে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে, কিন্তু লাখ লাখ হিন্দুৱে বোলে মুছলমান ধৰ্ম গ্ৰহণ কৰিছে, লাখ লাখ হিন্দুৱে বোলে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে। কিন্তু ইছলাম ধৰ্ম গ্ৰহণ কৰিছে বা খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে বন্ধুবোৰ কোনবোৰে গ্ৰহণ কৰিছে? ইছলাম বা খ্ৰীষ্টিয়ানে হিন্দুৰ কোন শ্ৰেণীৰ মানুহক টাৰ্গেট কৰিছে? যাৰ পেটত ভোক আছে, হয়, যাৰ কিবা পাৰিবাৰিক সমস্যা আছে, সামাজিক সমস্যা আছে, সেইসকল মানুহক খ্ৰীষ্টিয়ানে হওক ইছলামে হওক টাৰ্গেট কৰি লৈছে আৰু সেই মানুহখিনি দুৰ্বলতাৰ সুযোগ লৈছে। তাৰ কাৰণে আমি দায়বদ্ধ। তাৰ ভুলটো আমাৰ হিন্দু সমাজৰো। কাৰণ আমাৰ মাজৰ কোনোবা দুখত আছে, আমাৰ মাজৰ কোনোবা সামাজিক সামঞ্জস্যহীনতাত ভুগিছে বা সামাজিকভাৱে তেওঁলোকে কিবা পোৱা নাই, তাৰ কাৰণে তেনেকুৱা ধৰণৰ কিবা সমস্যাত ভুগিছে। আমি হিন্দু হৈ পেলাই সেই বিষয়টো এড্ৰেছ কৰিব পৰা নাই, সেই বিষয়টো চিন্তা কৰিব পৰা নাই, সেইটো আমাৰ হিন্দু সমাজৰ দুৰ্বলতা। তাৰ কাৰণে খ্ৰীষ্টিয়ান বা মুছলমানে তেওঁলোকক মিছলিড কৰিছে, তেওঁলোকক কিবা এটা দি, মানে চাওক, কাৰোবাৰ মুখত যেতিয়া আপোনালোকে ভাত দিব, ভাত খোৱাৰ পিছত পেটৰ ভোক নোহোৱা হোৱাৰ পিছত তেওঁ নিশ্চিতভাৱে আপোনাৰ কথা শুনিব। আৰু সমস্তখিনি বেছিভাগ হিন্দু যিসকল খ্ৰীষ্টিয়ান হৈছে বা ইছলাম হৈছে, তেওঁলোকক হয় ভয় খুৱাই কৰিছে, নহয় তেওঁলোকক ভাত খুৱাই কৰিছে, নহয় তেওঁলোকক অন্য বিভিন্ন প্ৰকাৰে বাধ্য কৰিছে। কিন্তু হিন্দু ধৰ্ম যিসকলে গ্ৰহণ কৰিছে নহয় বন্ধুবৰ, আজি আপোনাৰ ইণ্ডোনেছিয়াৰ যিজন ৰাষ্ট্ৰপতি আছিলে, প্ৰথমগৰাকী ৰাষ্ট্ৰপতি যি ইণ্ডোনেছিয়াক স্বাধীন কৰিছিল, তেওঁৰ তৃতীয়গৰাকী জীয়ৰীয়ে আজি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। তাৰমানে না তেওঁৰ পেটৰ ভোক আছিল, না তেওঁ বৌদ্ধিকভাৱে তেওঁ দুৰ্বল, না তেওঁৰ কিবা সমস্যা আছিল। তেওঁৰ একো সমস্যা নাছিল, তেওঁ খাবলৈ যথেষ্টখিনি আছিল, তেওঁ টকা পইচা আছিল, জ্ঞান আছিল, বুদ্ধি আছিল, হয়। তো তাৰপিছতো তেওঁ ইছলাম এৰি কি এৰিছে? ইছলাম এৰিছে। মানে যিজন মানুহৰ বিবেক বুদ্ধি আছে, সেইজন মানুহ কেতিয়াও মুছলমান হৈ থাকিব নোৱাৰে। সেইজন মানুহ যদি এজন সুস্থ মানুহে, সুস্থ মানসিকতাৰে যদি এজন মানুহে কোৰাণখন পঢ়ে, এজন মানুহে যদি সুস্থ অৱস্থাত যদি ইছলামৰ প্ৰকৃত চৰিত্ৰটো উপলব্ধি কৰিব পাৰে নহয় বন্ধুবৰ, তেওঁ পিছৰ দিনাৰ পৰা আৰু মুছলমান হৈ নাথাকে। তেওঁ সেই দিনটোৰ পৰাই ইছলাম ধৰ্ম ত্যাগ কৰিব। কাৰণ মই বিভিন্ন সময়ত কৈছোঁ, ইছলাম মানে সন্ত্ৰাসবাদীৰ এটা কি? ইছলাম সন্ত্ৰাসবাদীৰ অন্য এটা নাম। কোৰাণখন ধৰ্মগ্ৰন্থ নহয়, কোৰাণখন সন্ত্ৰাসবাদীৰ হাতপুথি। সেই কথা মই বিভিন্ন সময়ত প্ৰমাণ কৰি দিম বুলিও কৈছোঁ। মোক কাঠগড়াত থিয় কৰাব খুজিছে, মই তেওঁলোককো প্ৰমাণ কৰি দিম বুলি কৈছোঁ। আজি আপুনি জাৰ্মানীলৈ চাওক, আজি আপুনি আমেৰিকাত চাওক, আজি আপুনি অন্যান্য বিশ্বৰ বিভিন্ন দেশত চাওক, ৰাছিয়াত চাওক, হয়নে? তাত তেওঁলোকে কি কৰিছিল? ৱেষ্টাৰ্ণ যিটো ফিলচফি আছিল নহয় বন্ধুবোৰ, তেওঁলোকৰ ফিলচফিটো আছিল যে ইউজ নহয়, এবিউজ কৰা। মানে মোক লাগে, মোক লাগে, মোক লাগে। যিটো চিন্তা, সেই ৱেষ্টাৰ্ণ চিন্তাটো, যিটো চিন্তাই কয় কেৱল মোক লাগে, মোক লাগে আৰু মোক দিয়া, সেই চিন্তাটোৰ কাৰণে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিটো বন্ধুবৰ নষ্ট হৈছিলে। আজি তেওঁলোকে উপলব্ধি কৰিছে, তেওঁলোকে বুজিছে, ইয়াত ইস্কনৰ যথেষ্টখিনি অৰিহণা আছে। তাৰপিছতো আপোনালোকে চাব, বহু ঠাইত, ইনফেক্ট বহু ঠাইত, আপোনাৰ চাউথ আফ্ৰিকাত হওক, নাইজেৰিয়াত হওক, ইণ্ডোনেছিয়াৰ শেহতীয়া প্ৰমাণ আপোনালোকে পাইছে। লাহে লাহে অতিকে ডাঙৰ খবৰটো কি জানে? অতিকে ডাঙৰ খবৰটো কি জানে? ইণ্ডোনেছিয়া এখন ইছলামিক ৰাষ্ট্ৰ। ইণ্ডোনেছিয়া এখন ইছলামিক ৰাষ্ট্ৰ।
তাত লাউড স্পীকাৰৰ ভলিউম কমাবলৈ কোৱা হৈছে। আৰু ইণ্ডোনেছিয়াত আপোনাৰ হিন্দু ধৰ্মৰ প্ৰভাৱ যিটো হৈছে, হিন্দু ধৰ্মৰ বিস্তাৰ যিধৰণে হৈছে, না আমি কাটিবলৈ গৈছোঁ না আমি মাৰিবলৈ গৈছোঁ। ইছলামে যিধৰণে এফালে কোৰাণ, এখন হাতত কোৰাণ আন হাতত তৰোৱাল লৈ তেওঁলোকে যেনেকৈ ধৰ্মান্তৰ কৰিছে, কিন্তু কোনো এজন হিন্দু ধৰ্ম প্ৰচাৰকে বন্ধুবৰ কেতিয়াও এক হাতে গীতা বা ভাগৱত লৈ আন হাতে তৰোৱাল লৈ কাকো হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যোৱা নাই। দিছ দ্য বেচিক ডিফাৰেঞ্চ। আপোনালোকে মোক বেয়া পাব পাৰে, তো পাওক না। আপোনালোকে বেয়া পালে না মোৰ চকু পানী নোলাব, আপোনালোকে বেয়া পালে না মোৰ ভোক নালাগিব, আপোনালোকে বেয়া পালে না মোৰ পেটলৈ ভাত নাযাব। কি হ'ব আপোনালোকে বেয়া পালে মোক? পাওক। আপোনালোকে বেয়া পোৱাবোৰ মোৰ আশীৰ্বাদ। কাৰণ অসুৰে যিমানে ঘিণ কৰিব নহয়, অসুৰে যিমানে ঘিণ কৰিব, সিমানে এজন মানুহৰ দেৱত্ব গুণটো প্ৰতিস্ফুট হ'ব, দেৱত্ব গুণটো ওলাই ওলাই আহি থাকিব। কাৰণ অসুৰে কাক ঘিণ কৰে? আমাৰ ধৰ্মশাস্ত্ৰই কৈছে, সনাতন হিন্দু সভ্যতা সংস্কৃতিয়ে কৈছে, অসুৰে সদায় দেৱতাক ঘিণ কৰে, অসুৰে সদায় দেৱতাক তুচ্ছ তাচ্ছিল্য কৰে। গতিকে মুছলমানে সত্যৰঞ্জন বৰাক তুচ্ছ তাচ্ছিল্য কৰা মানে এইটো মানিব, এইটো বুজিব যে ইছলাম সঁচাকেই অসুৰৰ চৰিত্ৰ তেওঁলোকৰ মাজত নিহিত হৈ আছে। বন্ধুবোৰ এটা কথা কওকচোন মোক, আজি যে বিশ্বই সনাতন হিন্দু সভ্যতা সংস্কৃতি গ্ৰহণ কৰিছে দেই, আজি মই দুটামান কথা এইকাৰণে ক'ব খুজিছোঁ আপোনালোকৰ লগত। বহুতে মোক বিভিন্ন সময়ত কয়, আপুনি হিন্দু সভ্যতা সংস্কৃতিৰ বিষয়ে কি জানে? বহু মুছলমানে পণ্ডিতালি দেখুৱাবলৈ আহি মোৰ কথাত কমেণ্ট কৰিবলৈ আহে যে বেদত দেৱী মূৰ্তি বা যিকোনো মূৰ্তি পূজা কৰাৰ কথা উল্লেখ নাই। অফক'ৰ্ছ নাই, বেদত মূৰ্তি পূজাৰ কথা উল্লেখ নাই। কিয় নাই জানেনে? ভাবিছেনে? মই যদি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দ্য ফিল'চফি অফ হিন্দুইজিম বুলি যিখন কিতাপ আছে, সেইখন কিতাপৰ প্ৰসংগ উদ্ধৃতি দি যদি কওঁ, ইনফেক্ট মই যদি ঋগবেদৰ উদ্ধৃতি দি কওঁ, ঋগবেদত ক'তো মূৰ্তি পূজা কৰিব লাগিব বুলি উল্লেখ নাই। হয়, কিয় নাই? কিয় নাই এইটো ভাবিছে কেতিয়াবা? কিয় নাই? তাৰপিছত আমি মূৰ্তি পূজা কিয় কৰোঁ সেইটোও ডাঙৰ কথা। কিন্তু কিয় নাই উল্লেখ বেদত মূৰ্তি পূজাৰ কথা? মূৰ্তি পূজা বেদৰ পিছত আহিছে, কিয় আহিছে? আমাক কয় যে বিষ্ণুৱে ক'লে, বিষ্ণুৱে কাক ক'লে? নাৰদক ক'লে। ব্ৰহ্মাই নাৰদক ক'লে, আৰু বিষ্ণুৱে নহয়, ব্ৰহ্মাই নাৰদক ক'লে। নাৰদে কাক ক'লে? নাৰদে ব্যাসক ক'লে। কি ক'লে? বেদৰ কথা ক'লে। বেদ শ্ৰুতি দেই, তেতিয়ালৈকে বেদ লিখিত অৱস্থাত নাছিল। ব্ৰহ্মাই নাৰদক ক'লে, কাৰণ ব্ৰহ্মাৰ শিষ্য নাৰদ, দেৱৰ্ষি, দেৱতাৰ ঋষি যিজন তেওঁৱেই নাৰদ। ব্ৰহ্মাই নাৰদক ক'লে যে বেদৰ জ্ঞান কাক দিলে? ব্ৰহ্মাই নাৰদক দিলে, নাৰদে আনি ব্যাসক দিলে। মন কৰিব, নাৰদে আনি ব্যাসক বেদৰ জ্ঞান দিলে। আৰু ব্যাসক যেতিয়া বেদৰ জ্ঞান দিলে, বেদ কোনে লিখিছে জানে? ব্যাসৰ সমস্তখিনি আছে, কিন্তু লিখিবলৈ ব্যাসে কৈ যাব শ্ৰুতি। বেদ লিখিছে গণেশে, বেদ লিখিছে গণেশে। চাব, ব্ৰহ্মা, নাৰদ, ব্যাস আৰু গণেশ। তাৰমানে আপোনালোকে যেনেকৈ 4-5জন বন্ধু বহি পেলাই আড্ডা মাৰে, পাৰ্টি কৰে, এখন কিতাপ লিখে, হয়, সেই একেই পৰিৱেশ। ব্ৰহ্মাই নাৰদক ক'লে, নাৰদে ব্যাসক ক'লে, ব্যাসে কৈ গ'ল আৰু গণেশে লিখি গ'ল। হয়, তাৰমানে তেতিয়া ব্ৰহ্মাই বা বিষ্ণুৱে ক'ব নেকি, গণেশে ক'ব নেকি মোৰ মূৰ্তি বনাই পূজা কৰ? ক'ব নেকি? আমি 4জন বন্ধু কথা পাতি আছোঁ, 4জন বন্ধুৱে এজনে আনজনক ক'ম নেকি যে তই মোক মূৰ্তি বনাই পূজা কৰ, তেতিয়া তোক মই ভক্তি কৰিম, তই মোক মূৰ্তি বনাই তই এইটো কৰিব লাগিব, তই মোক মূৰ্তি সাজি এইটো কৰিব লাগিব। বুজি পাইছে? আজি আমি ভূপেন হাজৰিকা দেৱৰ কি কৰিছোঁ? প্ৰতিমূৰ্তি সাজিছোঁ। ভূপেন হাজৰিকাই কৈছিল নেকি মোৰ প্ৰতিমূৰ্তি সাজিবলৈ? আজি আমি APJ আব্দুল কালাম ডাঙৰীয়াৰ প্ৰতিমূৰ্তি সাজিছোঁ। APJ আব্দুল কালাম ডাঙৰীয়াই কৈছিল নেকি মোৰ প্ৰতিমূৰ্তি সাজিব? কৈছিল?
তে বেদত কেনেকৈ উল্লেখ থাকিব বন্ধুবৰ? কাৰণ সেইখিনি সময়টো তেওঁলোকে নিজে দেখা পাইছে, নিজে চকুৰ আগত উপলব্ধি কৰিছে, বন্ধুৰ নিচিনা কথা পাতিছে, তাৰপিছত বেদৰ ৰচনা হৈছে। হয়, যেনেকৈ আজি আমি ভূপেন হাজৰিকা, APJ আব্দুল কালাম, চৰ্দাৰ বল্লভভাই পেটেলেই হওক, জৱাহৰলাল নেহৰুৱে কওক, মহাত্মা গান্ধীয়ে নকওক, তেওঁলোকৰ যেনেকৈ প্ৰতিমূৰ্তি বনাইছোঁ, পৰৱৰ্তী সময়ত সেই মানুহসকলৰ প্ৰতিমূৰ্তি আমি প্ৰতিষ্ঠা কৰিছোঁ, যি ধৰণে তেওঁলোকৰ বৰ্ণনা বেদত উল্লেখ আছে। সেইকাৰণে বেদত মূৰ্তি পূজাৰ কথা উল্লেখ নাই। কাৰণ মই যদি কিতাপ এখন লিখিম, মইতো লিখি থৈ নাযাওঁ যে মোক আপোনালোকে মূৰ্তি বনাই পেলাই পূজা কৰক। এইবোৰ ফিলচফি। দিছ ইজ দ্য বিউটি অফ সনাতন, দিছ ইজ দ্য বিউটি অফ হিন্দু। এইবোৰ ইছলামে বুজিব নোৱাৰে, এইবোৰ খ্ৰীষ্টিয়ানে বুজিব নোৱাৰে, এইবোৰ বামপন্থীসকলে বুজিব নোৱাৰে। এইবোৰ বুজিবলৈ আপোনালোকে সনাতনৰ ভিতৰত সোমাব লাগিব। এইবোৰ বুজিবলৈ আপোনালোকে হিন্দু তত্ত্বক বুজি পাব লাগিব। হিন্দু তত্ত্ব ছায়েন্স, হিন্দু তত্ত্ব চাইণ্টিফিক। সেইকাৰণে আজি সমগ্ৰ বিশ্বই যেতিয়া দেখিলে মানে ভোগ কৰা ৰাছিয়া, আমেৰিকা, জাৰ্মানী, নহয় তো ইণ্ডোনেছিয়া বিং ইছলামিক কাণ্ট্ৰি, তেওঁলোকে দেখিলে চব ভোগ কৰিব ক'লে। কিন্তু ভোগ কিমান কৰিব, কাক ভোগ কৰিব? ভোগ মানে ছেক্স, তেনেকুৱা এটা পৰিৱেশ যেতিয়া হৈ গ'ল, কিমান কৰিব বেবিচাৰ। কিন্তু আমি কি কৈছোঁ? নিজক বিবেচনা কৰা, ইউ আৰ এ পাৰ্ট অফ দিছ ইউনিভাৰ্ছ। আপুনি এই ব্ৰহ্মাণ্ডৰ এটা অংশ। পৰমাত্মাক বেলেগত বিচাৰি লাভ নাই। তুমি এটা মূৰ্তি বনাইছা, তুমি চিন্তা কৰিছা মোৰ আৰাধ্য দেৱ বা মোৰ আৰাধ্য দেৱীগৰাকী এনেকুৱা এটা ৰূপ, গতিকে মই তেনেকুৱা ৰূপত মই পূজা কৰিব লাগে। যেনেকৈ আমি গান্ধী জয়ন্তীৰ দিনা, ভূপেন হাজৰিকাৰ জন্ম মৃত্যু দিৱসৰ দিনা আমি কি কৰোঁ? ভূপেন হাজৰিকাই হওক, গান্ধীৰ মূৰ্তিতে হওক, আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ, পুষ্পাঞ্জলি কৰোঁ। তেনেকৈ আমি দেৱী বা দেৱৰ এটা মূৰ্তি বনাই আমি তেওঁলোকক আৰাধনা কৰিছোঁ। যেনেকৈ মহাত্মা গান্ধীয়ে কোৱা নাছিল, ভূপেন হাজৰিকাই কোৱা নাছিল মোৰ মূৰ্তি বনাই পূজা কৰিবা বুলি, তেনেকৈ যিসকলে বেদ লিখিছিল সেইসকলেই বেদ লিখিছে। যিসকলক আজি আমি পূজা কৰোঁ, আজি আমি আৰাধনা কৰোঁ, তেওঁলোকে কেনেকৈ ক'ব যে মোৰ পুতলা বনাই, মোৰ মূৰ্তি বনাই তোমালোকে পূজা কৰা? এইখিনি বুজিবলৈ মগজটো লাগিব ন বন্ধুবোৰ। এইখিনি বুজিবলৈ সনাতনক বুজিব লাগিব। সনাতনে কি কৈছে? সনাতনে কৈছে তুমি বিশ্ব, তুমিয়ে ব্ৰহ্মাণ্ড, তুমিয়ে ঈশ্বৰ, তুমিয়ে পৰমাত্মা, তুমিয়ে নাৰায়ণ, তুমিয়ে কালী, তুমিয়ে ঈশ্বৰ। ঈশ্বৰক বেলেগত বিচাৰিব নালাগে। তোমাৰ ব্যৱহাৰ, তোমাৰ আচৰণ, তুমি যদি দেৱতাৰ নিচিনা ব্যৱহাৰ কৰিছা, তুমি যদি সৎ ব্যৱহাৰ কৰিছা, সৎ কাম কৰিছা, দেৱতাৰ ব্যৱহাৰ যদি এজন মানুহে কৰিব পাৰিছে, তেওঁৱেই দেৱতা, তেওঁৱেই ঈশ্বৰ। এজন মানুহে যদি অসুৰৰ নিচিনা ব্যৱহাৰ কৰিছে, মিছা কথা কৈছে, ব্যভিচাৰ কৰিছে, দুৰ্নীতি কৰিছে, ভ্ৰষ্টাচাৰ কৰিছে, ধৰ্ষণ কৰিছে, তেওঁৱেই অসুৰ, তেওঁৱেই অসুৰ। হয়, দিছ ইজ দ্য বিউটি অফ সনাতন। সেইকাৰণে আজি চাওক, বিশ্বৰ সকলোৱে আজি সনাতন হিন্দু সভ্যতা সংস্কৃতি গ্ৰহণ কৰিছে। সিদিনা এটা খবৰ পালোঁ, নাইজেৰিয়াত বোলে, নাইজেৰিয়া অলছ' এ মুছলিম কাণ্ট্ৰি, নাইজেৰিয়াও এখন ইছলামিক ৰাষ্ট্ৰ। সেই নাইজেৰিয়াটো কি হৈছে, নামাজ পঢ়ি থাকোঁতেই বোলে বম ব্লাষ্ট হৈছে। কোনে কৰিছে? মুছলমানে কৰিছে। কিয় কৰিছে? কোনোবা দিনা শুনিছে হিন্দুৱে মন্দিৰত পূজা কৰি থাকোঁতে, আৰাধনা কৰি থাকোঁতে, যজ্ঞ কৰি থাকোঁতে কোনোবা হিন্দুৱে বোম দিয়া শুনিছে? কিন্তু মুছলমানে নামাজ পঢ়োঁতে মুছলমানে বোম কিয় দিছে? নাইজেৰিয়াটো শেহতীয়া ঘটনা। পাকিস্তানত বহুত হৈছে, আফগানিস্তানত বহুত হৈছে। কিয় হৈছে? তোমালোকে নিজকো শেষ কৰা আৰু বাংলাদেশক হিন্দুক নষ্ট কৰিছা, কাশ্মীৰক হিন্দুক নষ্ট কৰিছা, আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধক তোমালোকে নষ্ট কৰিছা। তাৰপিছত ত্ৰিপুৰাত তোমালোকৰ মছজিদ জ্বলাই দিছে। ভাল কৰিছে, জ্বলাবই লাগে।
এতিয়া যেতিয়া ত্ৰিপুৰাত মছজিদ জ্বলাই দিছে তাৰ পিছত তোমালোক আহি গলা শান্তি ধৰ্মলৈ, শান্তিৰ বাৰ্তালৈ। আমি সম্প্ৰীতি বিচাৰো, আমি ভাতৃত্ববোধ বিচাৰো। বাংলাদেশত ক'ত গৈছিল তোমালোকৰ শান্তি ভাতৃত্ববোধ? পাকিস্তানত ক'ত গৈছিল তোমালোকৰ শান্তি ভাতৃত্ববোধ? আফগানিস্তানত ক'ত গৈছিল শান্তি ভাতৃত্ববোধ? মছজিদটোত জুই লগা লগে লগেই তোমালোকৰ আহি গ'ল শান্তি ভাতৃত্ববোধ। চৰম নালাগে? লাজ নালাগে? লাজো নালাগে? ইমান চৰিত্ৰহীন। কেনেকৈ লাজ লাগিব পাৰে যেতিয়া আপোনালোকৰ এটা এজেণ্ডা সোমাই থাকিব সদায়, যেতিয়া সঁচাটো আপোনালোকৰ ভিতৰত থাকিব, বাহিৰত যেতিয়া মুখা পিন্ধি নতুন ধৰণে শুদ্ধভাৱে সমাজৰ আগত নিজকে প্ৰতিষ্ঠা কৰিব খুজিব, সেই চৰিত্ৰহীন মানুহৰ লাজ জানো লাগিব পাৰে কেতিয়াবা? মই কৈছোঁ নহয়, আকৌ কৈছোঁ, হজৰত এটা ডকাইত, হজৰত এটা ডকাইত। কোৰাণ এখন সন্ত্ৰাসবাদীৰ হাত পুথি, কোৰাণ এখন সন্ত্ৰাসবাদীৰ হাত পুথি। আৰু ইছলাম এটা ধৰ্ম নহয়, ইছলাম এটা ক্ষমতা দখলৰ প্ৰক্ৰিয়া। আৰু যিমানবোৰ আছে সন্ত্ৰাসবাদীৰ পিতৃস্বৰূপ। কোন সন্ত্ৰাসবাদীৰ পিতৃ কোন? এখন কিতাপ লিখা আছে। সন্ত্ৰাসবাদীৰ পিতৃ কোন? এখন কিতাপ আছে যে সন্ত্ৰাসবাদীৰ জন্মদাতা বোলে মহম্মদ। এখন কিতাপ আছে, মই দি দিম লাগিলে বিচাৰিলে আপোনালোকক। সন্ত্ৰাসবাদীৰ জন্মদাতা বোলে কোন? বোলে মহম্মদ। বুজি পাইছে? বন্ধুবোৰ, বিভিন্ন সময়ত আমাক প্ৰশ্ন কৰে যে আমি কোনটিক সতী বুলি কওঁ। আৰু তেতিয়া বহুতে কয় যে 5 পাণ্ডৱ কুন্তীৰ পৰা জন্ম হৈছে, কিন্তু কুন্তীৰ বেলেগৰ পৰা বেলেগৰ পুতেক বুলি কয়। যে যুধিষ্ঠিৰ বোলে যমৰ পুতেক হয়, আৰু অৰ্জুন ইন্দ্ৰৰ পুতেক, ভীম বায়ুৰ পুতেক। এই ধৰণৰ যিবোৰ চিন্তা, যে তাৰ মানে কয় যে তাৰমানে কুন্তি কেনেকৈ সতী হ'ল? পাণ্ডুৰ পুতেকটো নাছিল এজনৰ? কুন্তীৰ পুতেক যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ পাণ্ডুৰ পুতেকটো নাছিল বুলি কয়, ক'ব খোজে। কৰ্ণও সূৰ্যৰ পুতেক আছিলে। গতিকে কুন্তি কেনেকৈ সতী হ'ব পাৰে আমাক প্ৰশ্ন কৰে বন্ধুবোৰ। কিন্তু আমি জানো কি কৰ্ণ কাৰ পুতেক? সূৰ্যৰ পুতেক। তেতিয়া সেয়া কি আছিল? সেয়া আজিৰ দৰে, আজি মানুহৰ যৌনাচাৰীৰ দৰে যৌনাচাৰী ব্যৱহাৰ তেতিয়া নাছিল। সেই বেভিচাৰ তেতিয়া নাছিল, সেয়া আশীৰ্বাদ আছিলে। সন্তান বিচাৰিছে, আৰাধনা কৰিছে, সন্তান দিছে। তাৰপিছতো মানি ল'লোঁ, আপোনালোকে এই কথাটো, দৈবিক কথাটো আপোনালোকে গ্ৰহণ নকৰে, নালাগে কৰিব। কিন্তু তাৰপিছতো কৈছোঁ, কুন্তীৰ প্ৰথম সন্তান কৰ্ণ, বাপেক কোন? সূৰ্যপুত্ৰ বুলি কয়। যুধিষ্ঠিৰৰ বাপেক কোন? যম ৰজা। ভীমৰ দেউতাক কোন? বায়ু। আৰু অৰ্জুনৰ দেউতাক কোন? ইন্দ্ৰ। আমি জানো। হজৰত মহম্মদৰ দেউতাক কোন বন্ধুবৰ? জানেনে? তেওঁলোকে যে কয় হজৰত মহম্মদৰ আগে পিছে 4টামান নাম লগাই পেলাই যে কয়, আমি নাজানো, আমি কিতাপতহে পঢ়িছোঁ দেই। সেই কিতাপখনক সুধিব যে হজৰত মহম্মদৰ জন্মৰ 4 বছৰ আগতেই বোলে আব্দুল্লাহ দেউতাকৰ নাম আছিল বোলে, মাকৰ নাম আমিনা। হজৰত মহম্মদৰ মাকৰ নাম আমিনা, দেউতাকৰ নাম আব্দুল্লাহ। আব্দুল্লাৰ মৃত্যুৰ 4 বছৰ পিছত হজৰত মহম্মদৰ জন্ম হৈছে। তাৰমানে নিশ্চিতভাৱে হজৰত মহম্মদ সেই মাক দেউতাকৰ সন্তান নহয়। তেতিয়াহ'লে হজৰত মহম্মদৰ দেউতাক কোন? জানেনে কোনোবাই? যদি অৰ্জুন পাণ্ডুৰ পুতেক নহয়, আমি জানো কাৰ পুতেক? ইন্দ্ৰৰ পুতেক। হজৰত মহম্মদ যদি আব্দুল্লাৰ পুতেক নহয়, তে কাৰ পুতেক? আমি জানোনে? আমাক কোৱা হৈছেনে? আমাক জনোৱা হৈছেনে? জনোৱা হৈছেনে? অৰ্জুন পাণ্ডুৰ পুতেক নহয়, অৰ্জুন ইন্দ্ৰৰ পুতেক। আমি জানো, আমি জানো। হজৰত মহম্মদ আব্দুল্লাৰ পুতেক নহয়, কিন্তু কাৰ পুতেক? আমি জানোনে? আমাক জনোৱা হৈছেনে? আমাক কোৱা হৈছেনে? কিয় কোৱা হোৱা নাই? কিয় জনোৱা হোৱা নাই? কিয় জানিব দিয়া হোৱা নাই? তাৰমানে সেইজন মানুহৰ পিতৃ পৰিচয় নাই নেকি? সেইজন মানুহৰ পিতৃ পৰিচয় নাই নেকি?
ইয়াৰ পিছতো মুছলমানে ক'ব যে ভাৰতৰ বিশ্বৰ বোলে এশজন শ্ৰেষ্ঠ মানুহৰ মাজত হজৰত মহম্মদ। কিন্তু বন্ধুবৰ, বিশ্বত এনেকুৱা বহুত কিতাপৰ প্ৰমাণ মোৰ হাতত আছে, বহু কিতাপ মোৰ হাতত আছে, ময়ো প্ৰমাণ দি দিম। হজৰত যে এটা ডকাইত, হজৰত যে এটা চোৰ, হজৰত যে এটা সন্ত্ৰাসবাদী, মই প্ৰমাণ কৰি দিম। মোৰ হাতত সিমানখিনি তথ্য আছে। হজৰত এটা ডকাইত, হজৰত এটা চোৰ, হজৰত এটা সন্ত্ৰাসবাদী, হজৰত সন্ত্ৰাসবাদীৰ পিতৃপুৰুষ। মই আজিও কৈছোঁ কোনোবা দুজনমান মৌলানা মুফতিৰ বক্তব্য মই শেহতীয়াকৈ শুনিবলৈ পাইছোঁ। তেওঁলোকে কোনোবা সংবাদ মাধ্যমৰ আগত সত্যৰঞ্জন বৰাক চেলেঞ্জ কৰিছে। মই সেই সংবাদ মাধ্যমবোৰ নাজানো, কোনোবাই মোক লিংকবোৰ পঠিয়ায় আৰু মই পাইছোঁ। মই খুব ভদ্ৰভাৱে নম্ৰতাৰে সেই মৌলানা মুফতি কেইজনলৈ, তাৰে কোনোবা এজনৰ নাম আকৌ হজৰত দেই, কোনোবা এজন মৌলানাৰ নামো আকৌ কিবা হজৰতেই, কিবা হজৰত XYZ কিবা কিবি আৰু আছে। তেওঁলোকক কৈছোঁ, আহক আপোনালোকে ঠিক কৰক, দিন ঠিক কৰক, সময় ঠিক কৰক, স্থান ঠিক কৰক, জেগা টুকুৰাও ঠিক কৰক, মই তালৈকে যাম আৰু আপোনালোকৰ লগত বহিম। আপোনালোকে আপোনাৰ আয়াতৰ কথা ক'ব আৰু মই মোৰ মনত থকা প্ৰশ্ন কৰিম। যদি আপোনালোক শুদ্ধ, মই হাত জোৰ কৰি ক্ষমা বিচাৰিম, আৰু মই যদি শুদ্ধ, আপোনালোকে কিন্তু তাৰ পিছৰ পৰা সঁচাটো গ্ৰহণ কৰি ল'ব পাৰিব লাগিব। যদি কলিজা আছে আহিব। সত্যৰঞ্জন বৰা তেতিয়াও প্ৰস্তুত, আজিও প্ৰস্তুত, সদায় প্ৰস্তুত। কোৰাণৰ কাঠগড়ালিটো লৈয়ে যাম, কিন্তু কি কৰিব কওকচোন। কৈছোঁ মোক লৈ যাওক, মই যাব খোজোঁ কাঠগড়ালে, লৈ নাযায়। এতিয়া মইনো কি কৰিম। তাৰপিছতো তেওঁলোকে বিভিন্ন ধৰণৰ অশ্লীল শব্দ বাক্য তেওঁলোক চাব। তেওঁলোকে বাৰে বাৰে প্ৰমাণ কৰি থকা নাই জানো, মোৰ ইয়াত কথা কৈ, মোৰ ইয়াত মন্তব্য দি পেলাই। হয়, মই সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ অসমৰ হিন্দু সমাজক কৈছোঁ, মই কাকো বেয়া পাবলৈ শিকাব খোজা নাই, মই কাকো ঘিণ কৰিবলৈ শিকাব খোজা নাই, কিন্তু সঁচাটো বুজক। কোনোবাই নিজৰ এজেণ্ডাৰ দ্বাৰা নিজৰ এজেণ্ডা ফুলফিল কৰিবলৈ আমাক নষ্ট কৰিব, সেইটো আমি হ'বলৈ দিম জানো? সেইটো হ'বলৈ দিব নোৱাৰোঁ। ভাৰতৰ সংবিধানে কৈছে, আৰ্টিকল 51A কৈছে বন্ধুবৰ, আপোনালোকে যদি পাৰে চাব, কি কৈছে? ভাৰতৰ গৌৰৱময় সংস্কৃতি সভ্যতা ৰক্ষা কৰাটো প্ৰত্যেকজন ভাৰতীয়ৰ কি সাংবিধানিক দায়িত্ব। আৰু মই ভাবিছোঁ মোৰ ভাৰতৰ গৌৰৱময় সাংবিধানিক যিটো সংস্কৃতি আছে, সভ্যতা আছে, তাত আৰৱ দেশৰ চিন্তা আহি, মৌলানা মুফতিসকলে আহি, ইছলামিক চিন্তাই আহি, খ্ৰীষ্টিয়ান মিছনেৰী চিন্তাই আহি মোৰ ভাৰতৰ গৌৰৱময় ইতিহাস, গৌৰৱময় সভ্যতা সংস্কৃতি নষ্ট কৰিছে। তাৰ কাৰণে মই মাত মাতিছোঁ, আৰু এই মাত মতাৰ অধিকাৰ নহয়, আচলতে দায়িত্ব মোক ভাৰতৰ সংবিধানখনেই দিছে। আৰ্টিকল 51A এই কথা স্পষ্টকৈ উল্লেখ আছে। গতিকে মই সংবিধানৰ বাহিৰত যোৱাই নাই, মই কৰাই নাই। কিন্তু মুছলমানে পাকিস্তান জিন্দাবাদো দিব পাৰে, মুছলমানে ভাৰত বিৰোধী কামো কৰিব পাৰে, মুছলমানে অমৰ জ্যোতি জৱানৰ সেই যিটো প্ৰজ্বলিত আছিল, জ্যোতি আছিল, দ্বীপ আছিল, সেয়াও ভাঙি পেলাব পাৰে। মুছলমানে সন্ত্ৰাসবাদো কৰিব পাৰে, হিন্দু মন্দিৰো ভাঙিব পাৰে, হিন্দু ছোৱালী বোৱাৰী সতীত্ব হননো কৰিব পাৰে। তাৰপিছতো তেওঁলোক সাম্প্ৰদায়িক নহয়, তাৰপিছতো তেওঁলোক ধৰ্ম নিৰপেক্ষ। এই কথাবোৰত প্ৰশ্ন তুলিলেই সত্যৰঞ্জন বৰা কিন্তু সাম্প্ৰদায়িক হৈ পৰে। তো কি ডাঙৰ কথা হ'ল? আপোনালোকে কৰিলেও সাম্প্ৰদায়িক নহয়, আপোনালোকে বেয়া কৰি থাকিব পাৰে, কিন্তু আপোনালোক মহান, কাৰণ আপোনালোক মুছলমান, আপোনালোক ইছলাম, সেইকাৰণে আপোনালোক মহান। আৰু এই বেয়া কথাবোৰ প্ৰশ্ন কৰাৰ কাৰণে, সনাতন হিন্দু হোৱাৰ কাৰণে সত্যৰঞ্জন বৰা বেয়া, ঘৃণনীয়। প্ৰমাণটো কৰিব ময়ো খুজি আছোঁ ন বন্ধুবৰ।
সেইকাৰণে আজি দেখিছে ইণ্ডোনেছিয়া হিন্দু ৰাষ্ট্ৰ হ'বলৈ গৈ আছে। মই কৈ থলোঁ, এদিন মই কৈছিলোঁ, যদি অসমৰ ৰাইজৰ মনত আছে, যেতিয়া আফগানিস্তানৰ পৰা সকলোকে খেদি দিয়া হৈছিল, তালিবানে যেতিয়া আফগানিস্তান দখল কৰিছিল, তেতিয়া যেতিয়া কোৱা হৈছিলে আৰু এজন পূজাৰী যেতিয়া অহা নাছিল ঘূৰি যে মই মন্দিৰটো এৰি থৈ নাযাওঁ, তেতিয়াই মই এটা সংবাদ মাধ্যমত এটি সাক্ষাৎকাৰত মই কৈছিলোঁ, সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ আৰম্ভণি ইয়াৰ পৰাই হ'ব আৰু প্ৰত্যেকখন মুছলমান ৰাষ্ট্ৰ সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ ওচৰত আহি শৰণাপন্ন হ'ব লাগিব। তাৰ আৰম্ভণি হৈ গৈছে বন্ধু। মই তেতিয়াই কৈছিলোঁ, আজি তাৰ প্ৰমাণ দেখিছে। ইণ্ডোনেছিয়াত হিন্দু সভ্যতা সংস্কৃতি হৈছে, কাইলৈ আফগানিস্তানত হ'ব, পৰহিলৈ কৈছোঁ নহয় বাংলাদেশত কোনোবা এজনে কৈছে বাংলাদেশ ইজ নট এ ইছলামিক কাণ্ট্ৰি বুলি কৈছে। তাৰমানে হিন্দু সভ্যতা সংস্কৃতিৰ প্ৰভাৱ দেখা পাইছে। জাৰ্মানীয়ে কৈছে, আমেৰিকাত জানে সীতাৰ নামত, ৰামৰ নামত, শিৱৰ নামত কনচাৰ্ট হয়, কনচাৰ্ট মিউজিকেল নাইট হয়। আপোনালোকে চাব মাৰি পেলাই, ফৰেইনাৰ্ছ চান্টিং শিৱা বুলি, ফৰেইনাৰ্ছ চান্টিং শিৱা, ফৰেইনাৰ্ছ চান্টিং সীতা, ফৰেইনাৰ্ছ চান্টিং মা কালী। চাব আজি আপোনালোকে গুগলত মাৰি চাব কুণ্ডলিনী শক্তি, ফেচবুকত মাৰি চাব, ছ'চিয়েল মিডিয়াত মাৰি চাব কুণ্ডলিনী শক্তি, দেখিব আটাইতকৈ বেছি ভাৰতৰ কথা বাৰু এৰিয়েই থলোঁ। কুণ্ডলিনী মানে 5টা তত্ত্ব, হিন্দুৰ তত্ত্ব কি? প্ৰত্যেকজন মানুহৰ শৰীৰত পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ, এই 5টা তত্ত্বৰ দ্বাৰা প্ৰত্যেক মানুহ গঠিত আৰু এই শক্তি প্ৰত্যেকজন মানুহৰ ভিতৰত নিহিত হৈ আছে। আৰু এই শক্তি যেতিয়া আপুনি নিজৰ ভিতৰত জাগ্ৰত কৰি ল'ব পাৰিব নহয় বন্ধুবৰ, তেতিয়া আপুনি বহুখিনি কাম কৰিব পাৰিব নিজে 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 ইচ্ছাকৃতভাৱে। এই গোটেই চিন্তাটো, যাক কুণ্ডলিনী শক্তি বুলি কোৱা হয় নহয়, কুণ্ডলিনী শক্তিৰ গোটেই চিন্তাটো কোনে কৰিছে? মেক্সিমাম চাব ফৰেইনাৰ্ছ, অল আৰ ফৰেইনাৰ্ছ। চক্ৰ এক্টিভেশ্যন বুলি কয়, গুগলত মাৰিব, ফেচবুকত মাৰিব, চক্ৰ এক্টিভেশ্যন। হোৱাট ইজ চক্ৰ এক্টিভেশ্যন? হোৱাট ইজ চক্ৰ এক্টিভেশ্যন? দিছ ইজ দ্য বিউটি, দিছ ইজ দ্য ডেপথ অফ সনাতন। সেইকাৰণে আজি ৱেষ্টাৰ্ণ প্ৰত্যেকখন কাণ্ট্ৰি সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ ফালে আহিছে, কিন্তু আমি কাকো হাতত ভাগৱত বা গীতা লৈ, এফালে এখন হাতত ভাগৱত গীতা বা আপোনাৰ যিয়ে নকওক, বা আনখন হাতত তৰোৱাল লৈ পেলাই আমি কাকো হিন্দু ধৰ্ম গ্ৰহণ কৰ, সনাতন ধৰ্ম গ্ৰহণ কৰ বুলি কোৱা নাই। বাট দিছ ইজ দ্য আল্টিমেট ট্ৰুথ, দিছ ইজ দ্য আল্টিমেট পিচ। সনাতন হিন্দু সভ্যতা সংস্কৃতি, আল্টিমেট ট্ৰুথ, আল্টিমেট পিচ। ইছলামে কয় শান্তি, দুনিয়াৰ হত্যা, হিংসা, ধৰ্ষণ, হয় ভোগবাদী, তাৰপিছত শান্তি। কেতিয়াবা নিজৰ গালতেই দুটামান চৰ মাৰি দিব মন যায় যেতিয়া মুছলমান নেতাই আহি ধৰ্ম নিৰপেক্ষতাৰ কথা কয়, যেতিয়া মুছলমানে মহানতাৰ কথা কয়, মুছলমানে সহনশীলতাৰ কথা কয়, নিজৰ গালত দুটামান চৰিয়াবলৈ মন যায়। বন্ধুবোৰ জানেনে, এই যে খ্ৰীষ্টিয়ানে কি কৰে, এনেকৈ কৰে নহয়। এতিয়া ক'ব সত্যৰঞ্জন বৰা খ্ৰীষ্টিয়ান পাদুৰী, সেইকাৰণে জানে, বহুতেতো চৰ্চা কৰিয়েই আছে, জানেনে? এই যে কৰে এনেকৈ কৰি পেলাই, ইউ ন' হোৱাট, সনাতন হিন্দু সভ্যতা সংস্কৃতি আপুনি প্ৰথম তিলক ক'ত লয়? কপালত, তাৰপিছত ক'ত লয়? কণ্ঠত, হয়, তাৰপিছত আপোনালোকে ক'ত লয় তিলক? হৃদয়ত, দেখা হয়তো নাপাব পাৰে, তাৰপিছত বাহুত, দুটা বাহুত আপোনালোকে তিলক লয়। কিমানে জানে মই নাজানো। তাৰমানে সনাতন হিন্দু সভ্যতা সংস্কৃতিত যেতিয়া তিলক লয় কপালত, কণ্ঠত, হৃদয়ত, তাৰপিছত দুটা বাহুত, তাৰমানে খ্ৰীষ্টিয়ানে যেতিয়া এনেকৈ কৰে, এইটো সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ পৰা চুৰ কৰি লোৱা নহয় জানো? হয়নে নহয়? কৈছোঁ নহয়, সনাতন সভ্যতা সংস্কৃতিক বুজিবলৈ বিশেষকৈ মুছলমান বা অন্যান্য ধৰ্মাৱলম্বীসকলে সনাতনৰ পন্থক বাদ দি ইছলাম আৰু খ্ৰীষ্টিয়ানে সনাতন হিন্দু সভ্যতা সংস্কৃতিক বুজিবলৈ আকৌ 14 বাৰমান জনম ল'ব লাগিব। 14 বাৰমান জনম ল'ব লাগিব। ক'ত?
তাকো সনাতনৰ জুনিত জন্ম ল'ব লাগিব 14 বাৰ মান। যদি আপুনি এবাৰ ইছলাম হৈছে বা খ্ৰীষ্টিয়ান হৈছে, তাৰপিছত যদি সনাতন বুজিব খোজে নহয়, মই কৈছোঁ সনাতনৰ জুনিত 14 বাৰ মান জন্ম ল'ব লাগিব, তেতিয়াহে সনাতনৰ তত্ত্ব বুজি পাব। সিমান গভীৰ সনাতন, সিমান গভীৰ হিন্দু তত্ত্ব। তাৰপিছতো আমি সেই তত্ত্বক বাদ দি পেলাই আমি কি কৰিছোঁ? বিদেশী চিন্তাৰ পিছে পিছে দৌৰিছোঁ। আৰু যিসকল গুণী জ্ঞানী ব্যক্তি, তেওঁলোকে এই সঁচা কথাবোৰ উপলব্ধি কৰিব পাৰিছে। সেইকাৰণে আজি বিশ্বই কি কৰিছে? সনাতন হিন্দু সভ্যতা গ্ৰহণ কৰিছে তেওঁলোকে। মই ইণ্ডোনেছিয়াৰ 2017 চনত জাভা বুলি যিখন ৰাজ্য আছে নহয় ইণ্ডোনেছিয়াৰ, জাভাৰ ৰাজকুমাৰীগৰাকীয়ে 2017 চনত হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। আৰু যোৱাকালি 26 অক্টোবৰৰ দিনা ইণ্ডোনেছিয়াৰ যিজন প্ৰতিষ্ঠাপক, তেওঁ 3য়গৰাকী কন্যাই হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। তেওঁলোকক মই সনাতন হিন্দু সভ্যতা সংস্কৃতিলৈ স্বাগতম জনাইছোঁ। আৰু মই আশা কৰিছোঁ মা কালী কামৰূপ কামাখ্যাই তেওঁলোকক সদগতি কৰিব, ৰাস্তা দেখুৱাব। আৰু যদি আপোনালোকে চাব খোজে বিশ্বৰ বিভিন্ন ঠাইত হিন্দু সভ্যতা সংস্কৃতি কি ধৰণে বিয়পি পৰিছে, এবাৰ ইউটিউবত চাৰ্চ কৰি চাব। তাতে আপোনালোকে দেখা পাব যে আমেৰিকাত কি ধৰণে ওম নম শিৱায় ওপৰত কেৱল এইটোৱে শব্দ, ওম নম শিৱায়, ওম নম শিৱায়। এই এটাই শব্দ, এই 3টা শব্দৰ এটা বাক্য, এই বাক্যটোলৈ কি হয়? কনচাৰ্ট হয়, কনচাৰ্ট, মিউজিক নাইট হয়। তাত কি কয়? হৰি ওম নম শিৱায়, হৰি ওম নম শিৱায়। দিছ দ্য বিউটি অফ সনাতন। আইগিৰি নন্দিনী, তাত মহিষাসুৰ মৰ্দিনী বন্দনা কৰি আছে বিশ্বৰ বিভিন্ন ঠাই। এই যে কৈছোঁ মূলধাৰ কুণ্ডলিনী, জানে হোৱাট ইজ কুণ্ডলিনী শক্তি? দিছ ইজ দ্য পাৱাৰ অফ মা কালী, মহাকালী। কাৰণ কুণ্ডলিনী বুলি যদি কয়, কুণ্ডলিনী কাক কয়? কালীক কয়, ভৈৰৱীক কয়, মা কালীক কয়। আজি যেতিয়া বিশ্বই কুণ্ডলিনী কুণ্ডলিনী শক্তিৰ কথা কৈছে, তাৰমানে কাৰ কথা কৈছে? কালীৰ কথাই কৈ আছে। তো কালী কোন? বুজিবলৈ সময় লাগিব। আৰু মই কথাবোৰ লাহে লাহে ক'ম। ভাবে সত্যৰঞ্জন বৰাই হিন্দুৰ বিষয়ে একো নাজানে, কেৱল ইছলামক গালি পাৰিব জানে। কম ন, পৰিৱেশটোতো হওক। প্ৰথমে আমাৰ মাজত থকা শত্ৰুবোৰক চিনিটো পাওক, বুজিটো পাওক। আমাৰ শত্ৰু কোন? আমাৰ মাজত থকা অসুৰবোৰ কোন? অসুৰবোৰক এবাৰ চিনাকি হৈ লওক অসুৰবোৰৰ লগত। তাৰপিছত নিজৰ ভিতৰত থকা দৈবিক গুণখিনি, দেৱতাই প্ৰদান কৰা গুণখিনি, সেইখিনিৰ ওপৰত আপোনালোকে কাম কৰিব। দেখিব ভগৱান আপোনালোকে দেখা পাব। আপোনাৰ ওচৰত ভগৱানে নিশ্চিতভাৱেই দেখা দিব দেখা। মই কৈছোঁ আজি আপুনিও দেখা পাব ভগৱানক। মা কালীক কওক, শ্ৰীকৃষ্ণক কওক, শিৱক কওক, যাকেই নকওক, আপোনালোকে দেখা পাব যদি অন্তৰৰ পৰা বিচাৰে। কাৰণ মই দেখা পাইছোঁ, সেইকাৰণে কৈছোঁ। নমস্কাৰ।